মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ যি খুমটাৰ সুসন্তান বীৰ চক্ৰ কেপ্টেইন জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত আৰু এই যি বিজয় কাৰ্গিল দিৱসৰ আজিৰ বিশেষ দিনটোত খুমটাই জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত ইতিমধ্যে ৰাইজৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে। আমি কেমেৰা পাৰ্চন প্ৰশান্তক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। মই বৰ্তমান যি বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত উপস্থিত আছোঁ আৰু আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ। এই স্থানতে আজি বিশেষ দিন কাৰ্গিল বিজয় দিৱস, কাৰ্গিল বিজয় দিৱসৰ দিনটোত এনেধৰণে চাকি বন্তি জ্বলাই সকলোৱে স্মৰণ কৰিছে আৰু আজি যি কাৰ্গিলত ইতিমধ্যে ভাৰত চৰকাৰৰ উদ্যোগত এনেধৰণে কাৰ্গিল বিজয় দিৱস উদযাপন কৰিছে, য'ত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। আৰু এই মুহূৰ্তত আজি পিতৃ মাতৃ অনুপস্থিতিত আজি স্থানীয় লোকৰ প্ৰচেষ্টাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ বীৰ চক্ৰ কেপ্টেইন জিন্তু গগৈৰ সমাধি ক্ষেত্ৰৰ পৰা ভগ্নী আছে, জিন্তু গগৈৰ ভগ্নী আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আজি যিহেতু আপোনাৰ ভাতৃৰ আজি বিশেষ দিন আৰু যিহেতু আজি এটা গৌৰৱময় দিন, আজি আপোনালোকে সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছে, এই মুহূৰ্তত কেনেধৰণৰ স্মৃতিয়ে আপোনাক আমনি কৰিছে? আজি যিটো দিন আছে, আমি ইয়াতো যিটো 25 ইয়াৰ্ছ আমি চেলিব্ৰেশ্যন কৰিছোঁ কাৰ্গিল বিজয় দিৱসৰ, আৰু যিটো যুদ্ধৰ কাৰণে মানে বহুত আমাৰ যিখিনি চলজাৰ্ছ আছে সিহঁতে নিজৰ প্ৰাণৰ আহুতি দিছে, তাৰ ভিতৰত সেইটোকে আজি সেই বস্তুটোকে আমি প্ৰণাম জনাবৰ কাৰণে বা এনেকুৱা চেলিব্ৰেশ্যন সেইটোকে জনাবৰ কাৰণে আমি ইয়াত চব উপস্থিত আছোঁ। ভাইটি এতিয়া ক'বলৈ গ'লে যি এতিয়া কেপ্টেইন জিন্তু গগৈ বুলি আমি যেতিয়া চবেই চিনি পায়, ভাইটি হিচাপেতো চাবলৈ গ'লেতো দুখ লাগে, কিন্তু গৌৰৱ অনুভৱ হয় যে দেশৰ কাৰণে যে সি প্ৰাণ আহুতি দিছে আৰু এইটো এটা নাম কৰি গৈছে। সেইটো অকল আমাৰে নাম নহয়, আমি অসমৰ যিমানখিনি মানুহ আছে আমি গৰ্ব কৰোঁ যে আমাৰ অসমৰ পৰা এটা আমাৰ চলজাৰৰ এটা আমি দিব পাৰিছোঁ। তেনেকৈ নহয়, আৰু কেইজন মানুহো আছে, কিন্তু হ'লেও এতিয়া ইয়াত আমি আজি যিটো মা দেউতাটো আজি ইয়াত নাই, কাৰ্গিল বিজয় দিৱস কাৰণে কাৰ্গিলত আছেগৈ, কিন্তু বাকী ইয়াত যিখিনি আমাৰ বাকী মানুহখিনি আছে ইয়াত, আৰু জাচিংফা লেখিকা গোটৰ মানুহখিনি যিখিনি আছে, যেনেকৈ এভৰি ইয়াৰ চেলিব্ৰেশ্যন কৰে, কিন্তু সেইটোৱে সদায় কৰি আহিছে, পালন কৰি আহিছে। আৰু সেই এটা মানে কোনোবা এজনৰ গ্ৰুপৰ থ্ৰু যে চলি আছে, কেলেকি এইটো বস্তুটো কি হৈছে অকল আমাৰ নিজৰ মাজতে থাকি গৈছে, এতিয়া সেইটোৱে হৈছে। নিশ্চয়কৈ ইতিমধ্যে জাচিংফা লেখিকা সমিতিৰ বিষয়ববীয়া আছে, বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি যিহেতু আপোনালোকৰ উদ্যোগত এই কাৰ্যসূচী ভাগ অনুষ্ঠিত কৰিছে, দিনজোৰা কাৰ্যসূচীৰে পুৱা ইতিমধ্যে চাকি বন্তি প্ৰজ্বলন কৰিছে, কি কাৰ্যসূচী? নমস্কাৰ। প্ৰথমতে আজি কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা 527গৰাকী শ্বহীদলৈ আজি জিন্তু গগৈ সমাধি ক্ষেত্ৰৰ পৰা আমি খুমটাবাসী তথা জাচিংফা লেখিকা সমাৰোহ সমিতিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বিশেষভাৱে আজি ৰূপালী জয়ন্তী বৰ্ষটো আমি বিভিন্ন ধৰণে উদযাপন কৰিম বুলি ভবা হৈছিলে যদিও কিছুমান পৰিস্থিতিৰ সাপেক্ষে আমি অকণমান চমুৱাই আনিবলৈ বাধ্য হ'লোঁ। তথাপিতো আমি দুদিনীয়াকৈ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে সৃষ্টিশীল প্ৰতিভা, বিশেষকৈ নৱপ্ৰজন্মৰ সৃষ্টিশীল প্ৰতিভা বিকশিত কৰিবৰ উদ্দেশ্যে আমি কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰি ইতিমধ্যে আমি নৱপ্ৰজন্মক স্বদেশ প্ৰেমৰ এটা অন্তৰত পুহি ৰাখিবৰ কাৰণে আমি অকণমান আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে দেখিছোঁ যে আপোনালোকে চাকি বন্তি জ্বলাই তেখেতক স্মৰণ কৰিছে। হয়, আমি চাকি বন্তি জ্বলাইছোঁ যদিও বিশেষভাৱে আমি গোলাঘাট জিলাৰ প্ৰাক্তন সৈনিক বৰ্ডৰ ৱেলফেয়াৰ অফিচাৰ বাইদেউক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেত আহি পাবহি, তেখেতেহে প্ৰকৃততে মূল বন্তিগছি প্ৰজ্বলন কৰিব। আমি এতিয়া আপোনালোকৰ সমন্বিতে এই বন্তিগছি প্ৰজ্বলন কৰি আমি তেখেতকে মুখ্য প্ৰজ্বলক হিচাপে নিমন্ত্ৰণ কৰিছোঁ। তেখেত ইতিমধ্যে আহি পাইছেহি, গতিকে আৰু বিধায়ক মহোদয় আছে, গতিকে তেখেতসকলৰ উপস্থিতিত আমি এই কাৰ্যসূচী সমাপন কৰাৰ পিছতে আমি এটা স্বদেশ প্ৰেমৰ গীত পৰিৱেশন কৰিব। আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু আমাৰ অতি গৌৰৱৰ কথা যে খুমটাইত প্ৰায় 25গৰাকীমান দেশৰ কাৰণে কাম কৰি অহা প্ৰাক্তন সৈনিক আছে, তেখেতসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ। ইতিমধ্যে বীৰ চক্ৰ জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত আজি বিশেষ দিনটোত বন্তি প্ৰজ্বলন কৰিব, এই মুহূৰ্তত আমন্ত্ৰিত ব্যক্তিগৰাকী আহি উপস্থিত হৈছে।